আজি ৰাজ্য চৰকাৰে বিশেষকৈ আমাৰ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড কমিশ্যনে দুখন নটিফিকেশ্যন দিছে যে ২৭ তাৰিখৰ পৰা আমি এটা অনলাইন পৰ্টেল আমি দেখুৱাই দিছোঁ। পৰ্টেলটো আপোনালোকে অলপ পিছত মোৰো টুইটাৰত চাই ল'ব পাৰিব বা নটিফিকেশ্যনো পাব। পৰ্টেলত আবেদন কৰিলে ৫০ টকা ফিজ দি আবেদন কৰিলে ১৫ তাৰিখৰ পৰীক্ষাত যিসকলে অৱতীৰ্ণ হৈছিল তেওঁলোকে নিজৰ OMR ছিটখন ল'ব পাৰিব। ২৭ তাৰিখৰ পৰা আবেদন আৰম্ভ হ'ব আৰু আবেদনৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে OMR ছিটখিনি সেই ইমেইল এড্ৰেছলৈকে পঠিয়াই দিব। এনচাৰ কি ১৫ তাৰিখৰ পৰীক্ষাৰ এনচাৰ কি অহা ২৮ তাৰিখে সেবাৰ ৱেব পৰ্টেলত হোষ্ট কৰা হ'ব www.site.sebaonline.org ইয়াতে হোষ্ট কৰা হ'ব আৰু এনচাৰ কি লৈ যদি কাবাৰ আপত্তি থাকে সেয়াও যদি সেবাক জনোৱা যায় সেবাই বিচাৰ বিবেচনা কৰিব। গতিকে এই তিনিটা সিদিনাখন মই কৈছিলোঁ, তথাপিতো আজি আপোনালোকক আৰু ইয়াৰ নটিফিকেশ্যন আজি ইতিমধ্যে চৰকাৰে ইছ্যু কৰিছে। আজি ৰাজ্য চৰকাৰে বিশেষকৈ আমাৰ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড কমিশ্যনে দুখন নটিফিকেশ্যন দিছে যে ২৭ তাৰিখৰ পৰা আমি এটা অনলাইন পৰ্টেল আমি দেখুৱাই দিছোঁ। পৰ্টেলটো আপোনালোকে অলপ পিছত মোৰো টুইটাৰত চাই ল'ব পাৰিব বা নটিফিকেশ্যনো পাব। পৰ্টেলত আবেদন কৰিলে ৫০ টকা ফিজ দি আবেদন কৰিলে ১৫ তাৰিখৰ পৰীক্ষাত যিসকলে অৱতীৰ্ণ হৈছিল তেওঁলোকে নিজৰ OMR ছিটখন ল'ব পাৰিব। ২৭ তাৰিখৰ পৰা আবেদন আৰম্ভ হ'ব আৰু আবেদনৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে OMR ছিটখিনি সেই ইমেইল এড্ৰেছলৈকে পঠিয়াই দিব। এনচাৰ কি ১৫ তাৰিখৰ পৰীক্ষাৰ এনচাৰ কি অহা ২৮ তাৰিখে সেবাৰ ৱেব পৰ্টেলত হোষ্ট কৰা হ'ব www.site.sebaonline.org ইয়াতে হোষ্ট কৰা হ'ব আৰু এনচাৰ কি লৈ যদি কাবাৰ আপত্তি থাকে সেয়াও যদি সেবাক জনোৱা যায় সেবাই বিচাৰ বিবেচনা কৰিব। গতিকে এই তিনিটা সিদিনাখন মই কৈছিলোঁ, তথাপিতো আজি আপোনালোকক আৰু ইয়াৰ নটিফিকেশ্যন আজি ইতিমধ্যে চৰকাৰে ইছ্যু কৰিছে।